গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে পুলিচ কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2024 বাবে এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়স সমহিমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়াৰ পৰা এপ্লাই হ'ব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব কিমানটা পদ মুকলি কৰা হৈছে স্যালাৰি কিমান দিব সকলোবিলাকৰ তথ্য ভিডিওটো যদি ফুল ইনফৰমেশন কৰে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও এডভাৰটাইজমেন্টখন চেক কৰি ল'ব পাৰিব এটা ভিডিওটো যদি সকলো তথ্য জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সবৰমণি ভিডিওখন এখিনি পদ মুকলি কৰা হৈছে আইটিবিপি কনষ্টেবল কিটচেন সাৰ্ভিস ৰিক্ৰুটমেন্ট 2024 বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম আইটিবিপি ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফৌজৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 1 অক্টোবৰ 2024 লৈকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব স্যালাৰি দিয়া হ'ব 21700 পৰা 69100 টকা লেভেল 3 স্যালাৰি পাব পোষ্ট নেম কনষ্টেবল কিটচেন সাৰ্ভিসৰ কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব জব ক্যাটেগৰি ডিফেন্স জব আপোনালোকে ইয়াতে আপোনালোকে দেখিবলৈ পাব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 2 ছেপ্টেম্বৰ পৰা এই পদবিলাকৰ এপ্লাই হ'ব 1 অক্টোবৰ লৈকে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে বয়স মিনিমাম হ'ব লাগিব 18 বছৰ ম্যাক্সিমাম 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমওবিসি বিলাকৰ কাৰণে 3 বছৰ এপ্লিকেশন ফিজ ইয়াতে ইউআৰ ওবিসি ইডব্লিউএস বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি বা এসটি বা ফেমেল বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে আইটিবিপি কনষ্টেবল কিটচেন সাৰ্ভিস ৰিক্ৰুটমেন্ট 2024 ভ্যাকেন্সি ডিটেইলছ ইয়াতে পোষ্ট নেম কনষ্টেবল কিটচেন সাৰ্ভিসৰ কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব নেম অফ পোষ্ট পাই 819 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে লোৱা কাৰণে পাই 697 টা ভ্যাকেন্সি আছে আৰু ছোৱালী সকলৰ কাৰণে 122 ভ্যাকেন্সি আছে টোটাল পাই 819 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব কোন ক্যাটেগৰি কাৰণে কিমান ভ্যাকেন্সি আছে আপোনালোকে ধুনিয়াকে চেক কৰি ল'ব তাবা নেক্সট হৈছে আইটিবিপি কিটচেন সাৰ্ভিস ৰিক্ৰুটমেন্ট 2024 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ এনএসকিউএফ লেভেলৰ কোৰ্ছৰ আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব মানে ফুড প্ৰডাকচন বা কিটচেনছ ফ্ৰম নেশনাল স্কিল ডেভেলপমেন্ট আপোনালোকৰ যদি সাৰ্টিফিকেট আছে যদি কোৰ্ছ কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাবা নেক্সট হৈছে আপোনালোকৰ এই পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ফিজিক্যাল এফিসিয়েন্সি টেষ্ট তাবা ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা ৰিটেন এক্সামিনেশন তাবা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে ল'ৰাসকলে ৰানিং কৰিব লাগিব 1600 মিটাৰ টাইমিং দিয়া হ'ব 7 মিনিট 30 সেকেন্ড ছোৱালীসকলে 800 মিটাৰ ৰানিং কৰিব লাগিব টাইমিং দিয়া হ'ব 4 মিনিট 45 সেকেন্ড লং জাম্প হ'ব ল'ৰাসকলৰ 11 ফুট ছোৱালীসকলৰ 9 ফুট তিনিবাৰ চান্স দিয়া হ'ব হাই জাম্প হ'ব ল'ৰাসকলৰ প্ৰায় 3.5 ফুট তিনিবাৰ চান্স দিব আৰু ছোৱালীসকলৰ 3 ফুট লং হাই জাম্প মাৰিব লাগিব চান্স দিয়া হ'ব তিনিবাৰ এখিনি ফিজিক্যাল এফিসিয়েন্সি টেষ্টৰ বিষয়ে আপোনালোকে গম পালে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টৰ ডিটেইলছ ইতিমধ্যে এডভাৰটাইজমেন্টৰ উল্লেখ নাই ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ 1 ছেপ্টেম্বৰত আহি যাব হেদিনে আমি আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টৰ ডিটেইলছ আপোনালোকক জনাবলৈ বিচাৰিম বা জনাবলৈ আপোনালোকক পাৰিম এতিয়া হাউ টু এপ্লাই আইটিবিপি কনষ্টেবল কিটচেন সাৰ্ভিস ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকত এপ্লাই কৰিব বিচাৰে যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে এপ্লাই অন লিংক 2 ছেপ্টেম্বৰ তাৰিখে খুলি দিয়া হ'ব যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক কিছুমান ক্যান্ডিডেটৰ হয়তো এনএসকিউএফ লেভেলৰ হয়তো কোৰ্স কৰি থৈছে তেওঁলোকৰ ফুড প্ৰডাকচন বা কিটচেন সাৰ্ভিসৰ বাবে তেওঁলোকৰ হয়তো সাৰ্টিফিকেট আছে তেওঁলোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ নেশনাল স্কিল ডেভেলপমেন্টৰ হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ